Okay, hello everyone. Welcome back to the channel. আজি আমি ডিসকাস কৰিম APSC লিগেল মেট্ৰলজিৰ বিষয়ে যেটো অলৰেডি নটিফিকেশন আমাৰ ওলাই গৈছিলে বাট আজি আমি ডিসকাস কৰাৰ এটা ৰিজন আছে বিকজ বহুখিনি ষ্টুডেন্টছে মানে কমেন্টছত জনাইছে যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে সাধাৰণতে মই এনেকুৱা ভিডিঅ' নবনাওঁ যেহেতুকে মোৰ চেনেলটোত মই মেইনলি CWEৰ কণ্টেণ্টখিনি দিওঁ যিখিনি ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চ হয় আমাৰ অসমৰ ষ্টেট ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন লয় সেইখিনিৰ ভিডিঅ' দিওঁ বাট যেহেতুকে মানে ষ্টুডেণ্টছ কিছুমানে এক্সপিৰিয়েঞ্চ কিছুমানে সুধিছে সেইকাৰণে মই এইটো ভিডিঅ' বনাই আছোঁ বাট যেহেতু বনাব লৈছোঁৱে চ' ভালকৈ বনাম এণ্ড এজ ইউজুৱেল আমি কমপ্লিট ইনফৰমেশ্যন আমি আমাৰ চেনেলত দিওঁ চ' কমপ্লিট ডিছকাশ্যন কৰিম কি ডিছকাছ কৰিম যে ভেকেঞ্চি কিমান আছে লাষ্ট ইয়াৰ কিমান আছিলে এবছৰ কিমান আছে কম্পেৰিজন কৰি দেখাম লগতে ফৰ্ম ফিল আপৰ আমাৰ যিটো বেছিক প্ৰচেছ হয় সেইটো এবাৰ মই বুজাই দিম বুক লিষ্ট মেইনলি আমাৰ কি বুক লিষ্ট আছে সেইখিনি এবাৰ ডিছকাছ কৰিম লগতে কাট অফৰ কথা ডিছকাছ কৰিম লাষ্ট ইয়াৰ কিমান কাট অফ আছিলে বিকজ সেইটো হয়তো আপোনালোকে গম নাপায় বা হয়তো ইমানখিনি ইউটিউবত হয়তো এভেইলেবল নাই বাট মই যিমানখিনি মোৰ নলেজ আছে বা যিমানখিনি ডাটা মোৰ লগত আছে সেইখিনি মই ডিছকাছ কৰিম চিলেবাছৰ ওপৰত এটা বহুত গুৰুত্বপূৰ্ণ কথা যিটো মই ডিছকাছ কৰিবলৈ গৈ আছোঁ বিকজ যিখিনি চিলেবাছ আমাক দিয়া হৈছে বা যিখিনি কুৱেশ্যন আমাৰ এক্সামত আহিছে তাৰ যিটো ডিফাৰেঞ্চ হয় ঠিক আছে সেইটো ডিছকাছ কৰিম প্ৰিভিয়াছ পেপাৰ এনালাইচিছ আমি অকণমান কৰিবলৈ চাম চ' অভাৰঅল এই পাৰ্টিকুলাৰ ভিডিঅ'টো আপোনাৰ গোটেইখিনি যিখিনি ডাউট হয়তো আপোনাৰ মনত থাকিব সেই গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম হয়তো কিবা এটা বস্তু ৰৈ যাব পাৰে হয়তো কিবা মোৰ কৈ যাবলৈ থাকি যাব পাৰে ডোণ্ট ৱৰি একো সেইখিনি টেনশ্যন ল'ব লগা নাই সেইখিনি যদি আপোনালোকে মোক কমেণ্টত সোধে মই জনাই দিম বাট এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ হয়তো মেক্সিমাম ডাউট কাভাৰ আপ হৈয়ে যাব চ' ষ্টাৰ্ট কৰিছোঁ উইদাউট ৱেষ্টিং এনি টাইম আমাৰ APSCয়ে কণ্ডাক্ট কৰা এইটো এটা পৰীক্ষা এছাম পাব্লিক ছাৰ্ভিচনে আমাৰ কণ্ডাক্ট কৰা এটা পৰীক্ষা হয় গ্ৰুপ বি পোষ্ট হয় ক্লাছ 2 গেজেটেড আমাৰ এটা পোষ্ট হয় ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট 14টা আমাৰ পোষ্ট আছে যদি আপোনালোকে ভালদৰে চায় তেনেহ'লে অ'পেন কেটেগৰীত আমাৰ টোটেল 9টা পোষ্ট আছে 9টা নহয় 7টা পোষ্ট আছে 7টা পোষ্টৰ 2টা পোষ্ট আছে ৰিজাৰ্ভ ফৰ ওমেন ডেট মিনছ 5টা পোষ্ট আছে ফৰ জেনেৰেল মেল OBC কাৰণে 3টা আছে এটা আছে ৰিজাৰ্ভ ফৰ ওমেন মানে মেলৰ কাৰণে 2টা আছে সিমিলাৰলি SC কাৰণে 2টা আছে এটা ফৰ ওমেন এটা ফৰ মেন সিমিলাৰলি ST প্লেনছৰ কাৰণে এটা ST হিলছৰ কাৰণে এটা টোটেল আমাৰ 14টা এণ্ড 14টা কাৰণে আমাৰ ৰিজাৰ্ভ ফৰ ওমেন আছে 4টা মানে মেলৰ কাৰণে আছে 10টা আই হোপ এইখিনি বস্তু বহুত বেছিক আছিলে এণ্ড সেইখিনি আছিলে তো জেনেৰেল যদি আপুনি মেল হয় আপোনাৰ কাৰণে চিট আছে 5টা ঠিক স্কেল অফ পে মানে পে স্কেল যিটো হয় সেইখিনি বস্তু বেছিকলি আপোনাৰ এতলত দিয়াই আছে অলৰেডি 22,000 to 97,000 গ্ৰেড পে 9,400 হয় পে বেন 3 হয় সেইখিনি বস্তু আপোনালোকে অলৰেডি গম পাই চাগে যে টোটেল চেলাৰী কিমান মান হয় কিমান মান নহয় সেইখিনি বস্তু আপোনালোকে গম পাই যাব একো প্ৰব্লেম নাই বা ইট পে কমিশ্যন আহিলে কিমান চেলাৰী ইনক্ৰিমেণ্ট হ'ব সেইখিনিও আপোনালোকে ডেফিনেটলি গম পাই যাব বা পিছত ডিছকাছ কৰিম এজ অফ নাও মই চেলাৰীৰ কথা ইমান ডিছকাছ নকৰোঁ যিহেতুকে চেলাৰীটো হয়তো আপোনালোকে গম পায় যে মানে গ্ৰুপ বি পষ্টৰ চেলাৰী কিমান থাকে ঠিক আছে আমি ডিছকাছ কৰোঁ বাকী ইম্পৰ্টেণ্ট বস্তুখিনি যিখিনি বস্তু হয়তো আপোনালোকে জানিব লাগে So this is a very important thing at কি দিয়া আছে syllabus for the screening test for recruitment the post of inspector of legal metrology মানে আমাৰ এইখিনিয়ে ওকে syllabus আমাৰ দিয়া আছে ডিগ্ৰী ষ্টেণ্ডাৰ্ডত ঠিক আছে ব্ৰেকেটত দিয়া আছে আমাৰ কি বুলি ডিগ্ৰী ষ্টেণ্ডাৰ্ড বুলি দিয়া আছে ফুল মাৰ্কছ থাকিব 100 মাৰ্কছৰ থাকিব এণ্ড টাইম থাকিব 2 ঘণ্টা চ' আমাৰ 100টা কুৱেশ্যনছ থাকিব এতিয়া লেটছ চি আমাৰ জেনাৰেল ষ্টাডিজ দিয়া আছে জেনাৰেল ইংলিছ দিয়া আছে বেছিক নলেজ অফ ৰিজনেল লেংগুৱেজ অফ দ্য ষ্টেটছ দিয়া আছে বেছিকেলি ঠিক আছে এইখিনি যিখিনি চিলেবাছ আপোনালোকক মই কৈছোঁ এইখিনি চিলেবাছ আপোনালোকৰ আছিলে লাষ্ট ইয়াৰৰ ঠিক আছে বিকজ অলৰেডি আপুনি এই বছৰৰ চিলেবাছটো গম পায় যিটো চিমিলাৰে হয় অ'কে বিকজ বৰ্তমানৰ চিলেবাছটো সকলোৱে গম পাই গৈছে লাষ্ট ইয়াৰৰ চিলেবাছটো বহুতে গম নাপায় এটা কম্পেৰিজন কৰি চাওঁ জেনেৰেল ষ্টাডিজত ক'ব গ'লে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে লাষ্ট ইয়াৰো এইবাৰো আছে ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট লাষ্ট ইয়াৰ দিছিলে কিন্তু এবাৰ কিন্তু আমাৰ এছাম হিষ্ট্ৰী বুলি লিখা আছে ইণ্ডিয়ান হিষ্ট্ৰী নেশ্যনেল মুভমেণ্টটো লিখা নাই ফাৰ্ষ্ট কম্পেৰিজন ভালকৈ গম পাইছে যে এইটো যিটো মই কৈ আছোঁ সেইটো লাষ্ট ইয়াৰৰ চিলেবাছ আছিলে লাষ্ট ইয়াৰ মানে 2022ৰ আছিলে বাট মই প্ৰিভিয়াছ ইয়াৰ বুলি কৈছোঁ আৰু ঠিক আছে এই বছৰটোতো চবেই গম পায় যে এই বছৰ আমাৰ কি চিলেবাছ আছে বাট লাষ্ট ইয়াৰটো বহুতে গম নাপায় লেটছ ডু কম্পেৰিজন জিঅ'গ্ৰাফী আছাম ইণ্ডিয়া ৱৰ্ল্ড লাষ্ট ইয়াৰো আছিলে এইবাৰো ইণ্ডিয়ান পলিটিকেল কনষ্টিটিউশ্যন ঠিক স্পৰ্টছ বুক ষ্টটিষ্টিক্স ইকনমি অফ আছাম ইণ্ডিয়া কালচাৰ ডিজিজ এনভাইৰমেণ্ট ঠিক আছে এইখিনি গোটেইখিনি ঠিক আছে জেনেৰেল ইংলিছত আমাৰ স্পেচিফিকেলি দিয়া আছিলে কি কাৰেকশ্যন অফ কমন এৰৰ ইউজেছ অফ ভকেবুলাৰী ইউজেছ অফ টেন্সেছ ঠিক আছে বাট এবাৰ আমাৰ দিয়া আছে গ্ৰামাৰ বুলি অকল অনলি গ্ৰামাৰ ঠিক আছে যদি আমাৰ গ্ৰামাৰ বুলি দিয়া আছে তেনেহ'লে ভকেবুলাৰীখিনি চাগে নাহে যিহেতুকে ভকেব গ্ৰামাৰ আৰু ৰিডিং কম্প্ৰেহেনশ্যন এই তিনিটা বেলেগ বেলেগ পাৰ্ট বুলি আমি ধৰিব পাৰোঁ চ' হয়তো এবাৰ ভকেব নাহে
যিহেতুকে ভকেব নাহে সেইকাৰণে আমাৰ গ্ৰামাৰ বুলিয়ে দিয়া আছে তো গ্ৰামাৰত ক'ব গ'লে টেন্সেছ আৰু কমন এৰৰ থাকিব আৰু অন্যান্য বস্তুবিলাক থাকিব পাৰে যিহেতুকে আমাৰ ভকেবটো নাই চ' 10টামানটো কুৱেশ্যন আহিব যেনেকৈ লাষ্ট ইয়াৰ আহিছিলে তো 10টা ধৰক টেন্স কমন এৰৰ প্ৰিপজিশ্যনছ আৰ্টিকলছ এনেকুৱাকৈ থাকিব বাকীখিনি মানে অ'কে চ' এইখিনি আমাৰ বস্তু আছিলে বেছিক একদম বস্তু যিখিনি বস্তু মই ডিছকাছ কৰিলোঁ অকণমান ডিফাৰেঞ্চ আছে যেনেকৈ ফৰ এক্সাম্পল ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট আছিলে আমাৰ ক'ব গ'লে মানে প্ৰিভিয়াছ ইয়াৰটোত বাট এইবছৰ আমাৰ এছাম হিষ্ট্ৰী বুলি দিয়া আছে কিন্তু সেইটো আপুনি কমপ্লিট ফিক্স বুলি ধৰিব নোৱাৰে মানে বিকজ চিলেবাছ মতে কিমান দূৰ আহিব সেইটো এটা কুৱেশ্যন মাৰ্ক হয় বা তথাপিতো আমি এইটো এটা এপ্ৰক্সিমেট বুলি ধৰিব পাৰোঁ ঠিক আছে মই এই পইণ্টটো লাষ্টত ডিছকাছ কৰিম বাৰু যে এই পইণ্টটো মই কিয় ক'লোঁ যে চিলেবাছ মতে কিয় নাহে মই ডিছকাছ কৰিম বাৰু ডেফিনেটলি চ' নাও দিছ ইজ জেনেৰেল ছায়েন্সৰ পাৰ্টটো আমাৰ ছেমেই আছে একো বেছি ডিফাৰেঞ্চ নাই লাষ্ট ইয়াৰো ছেম এবছৰো ছেম আছে লাষ্ট ইয়াৰ ক'ব গ'লে আমাৰ মেথছত লাষ্ট ইয়াৰ মানে চাওক মই লাষ্ট ইয়াৰ যেতিয়া কৈ আছোঁ লাষ্ট ইয়াৰ মানে প্ৰিভিয়াছ ইয়াৰ যিটো আমাৰ 2022ত মানে ওলাইছিলে নটিফিকেশ্যনটো 6 ছেপ্টেম্বৰ 2022 আই গেছ এণ্ড আমাৰ এক্সাম কণ্ডাক্ট হৈছিলে 29 জানুৱাৰী 2023 ইফ আই এম নট ৰং ঠিক আছে চ' যিটো আপুনি ভেৰিফাই কৰি চাব পাৰে APSC ৱেবছাইটত আই গেছ মোৰ যিমানখিনি মনত আছে মই সেইখিনি ক'লোঁ মানে আই গেছ মই কাৰেক্ট হয় বা তথাপিতো এবাৰ ভেৰিফাই কৰি চাব ঠিক চ' মেথামেটিক্স আমাৰ কি আছিলে পাৰ্চেণ্টেজ এভাৰেজ ষ্টেণ্ডাৰ্ড ডিভিজন এৰিয়া ভলিউম এপ্লিকেশ্যন অফ ট্ৰিগনমেট্ৰি এপ্লিকেশ্যন ইণ্টিগ্ৰেলছ ফিজিক্সৰ আমাৰ কি আছিলে মাছ ডেঞ্চিটি স্পেচিফিক গ্ৰেভিটি ৱেইট ফ'ৰ্চ প্ৰেছাৰ টৰ্ক কনচেপ্ট অফ ইলেক্ট্ৰিক ফিল্ড মেগনেটিক ফিল্ড মেগনেটিক লাইন্স অফ ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এণ্ড ইনডিউচড EMF বেচিক কনচেপ্ট অফ টেম্পাৰেচাৰ হিউমিডিটি প্ৰেছাৰ পাস্কেলছ ল' গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এণ্ড এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি প্ৰিন্সিপল অফ মুভমেণ্ট এণ্ড লিভাৰ্ছ আৰ্কিমিডছ প্ৰিন্সিপল এণ্ড বায়ান্সি স্পেচিফিক গ্ৰেভিটি হুকছ ল' ohms law বেচিক্স অফ থাৰ্মোমেট্ৰি এণ্ড থাৰ্মেল এক্সপেনশ্যন ইলেক্ট্ৰিকেল এনাৰ্জি কেমিষ্ট্ৰি কি আছিলে কেমিষ্ট্ৰি আমাৰ খুবেই মানে কেমিষ্ট্ৰি বেছি নাছিলে বাৰু মেটাৰ ক্লাছিফিকেশ্যন অফ মেটাৰ এলিমেণ্টছ কম্পাউণ্ডছ মিক্সাৰ এটমছ এণ্ড মলিকিউলছ প্ৰপাৰ্টিজ অফ মেটাৰ এণ্ড দেয়াৰ মেজাৰমেণ্ট ফিজিকেল কোৱান্টিটিজ SI ইউনিটছ বেছ ইউনিটছ ডিফিনিশ্যন অফ SI ইউনিটছ মেজাৰমেণ্ট অফ টেম্পাৰেচাৰ ভলিউম মাছ এটচেট্ৰা আনচাৰ্টেনিটি এণ্ড মেজাৰমেণ্ট প্ৰেচিছন এণ্ড একুৰেচি ষ্টেটছ অফ মেটাৰ মেজাৰমেণ্ট অফ মাছ ভলিউম প্ৰেছাৰ টেম্পাৰেচাৰ অফ গেছেছ গেছ লছ এক্সট্ৰেকশ্যন অফ মেটেলছ এণ্ড ইম্পৰ্টেণ্ট এলয়ছ ডোণ্ট ৱৰি মই ইন ডিটেইল ডিছকাছ কৰিম বাট আমাৰ অভাৰঅল এইখিনি আছিলে ইয়াত মই আপোনাক ইম্পৰ্টেণ্ট বস্তু কৈ দিছোঁ আমাৰ ইম্পৰ্টেণ্ট বস্তুটো কি হয় যে আমাৰ যিটো প্ৰিভিয়াছ ইয়াৰ আছিলে তাতে 100টা কুৱেশ্যনৰ ভিতৰত এইখন পেপাৰত কি আহিছিলে 50টা কুৱেশ্যন আহিছিলে ফিজিক্সৰ 25টা আহিছিলে কেমেষ্ট্ৰি 25টা আহিছিলে মেথছ চ' 50 প্লাছ 25 প্লাছ 25 আছিলে অ'কে চ' এইখিনি আছিলে বেচিকেলি আমাৰ ডিছকাশ্যন নাও কম্পেৰিজন এবাৰ অকণমান কম্পেয়াৰ আমি কৰি চাওঁ আমাৰ 2022 যেনেকৈ মই ক'লোঁ 6 ছেপ্টেম্বৰত নটিফিকেশ্যন ওলাইছিলে দেন আমাৰ পৰীক্ষা হৈছিলে 2023ৰ 29 জানুৱাৰী এবাৰ 2025ত আমাৰ ক'ব গ'লে নটিফিকেশ্যনটো ওলাই গ'ল হয়নে 17 মাৰ্চত ওলাইছিলে আই গেছ 17 আই গেছ ঠিক আছে 17 মাৰ্চত চাগে ওলাইছিলে নটিফিকেশ্যনটো 21ৰ পৰা চাগে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছিলে চ' নাম্বাৰ অফ পষ্ট কিমান আছিলে 2022ত 18টা আছিলে 2025ত কিমানটা আছে 14টা আছে মানে 4টা কমি গ'ল ঠিক আছে ইণ্টাৰভিউত কিমানটাক মাতিছিলে 90টাক মাতিছিলে যিটো আপোনালোকৰ ইণ্টাৰভিউত মাতিছিলে যিখন লিষ্ট ওলাইছিলে ৰোল নাম্বাৰছৰ যিখিনি মানুহে কোৱালিফাই কৰিছিলে ৰিজেণ্টটো 90 জনৰ আছিলে 2025 কিমানটা হ'ব 70টা হ'ব মানে 20টা কম হ'ব কাট অফ এটা কাট অফটো এটা বহুত কণ্ট্ৰভাৰ্চিয়েল বস্তু হয় যিটোকে কাট অফ তেনেকুৱাকৈ একো পাব্লিছ কৰা নাছিলে বাট যিখিনি আমাৰ টপাৰ ষ্টক হওক বা যিখিনি মানুহ চিলেক্ট হৈছে অলৰেডি তেওঁলোকে যিখিনি মাৰ্কছ পাইছিলে যিখিনি মই গম পাওঁ বা যিখিনি হয়তো বেলেগ কিছুমান পডকাষ্টত বা ইণ্টাৰভিউত তেওঁলোকে কৈছে সেই হিচাপত ক'ব গ'লে 115 পৰা 120 আমাৰ জেনেৰেলৰ কাৰণে আছিলে OBC কাৰণে আপুনি অকণমান আৰু কমাই দিয়ক ST কাৰণে আৰু কমাই দিয়ক SC কাৰণে কমাই দিয়ক অকণমান বেলেগখিনি মানে অকণমান কমাই যাব পাৰে আৰু 5-10 মাৰ্ক কিবা এটা কিন্তু যিটো একদম মেক্সিমাম আমি ক'ব পাৰোঁ মেক্সিমাম জেনেৰেলৰ কাৰণে 115 পৰা 120ৰ ভিতৰত কিবা এটা আছিলে 2025ত নীল বুলি দিছোঁ বিকজ মই কাট অফটো গম নাপাওঁ চ' মই কাট অফ প্ৰেডিক্ট কৰিব নোৱাৰোঁ ঠিক আছে বহুতে হয়তো কাট অফ প্ৰেডিক্ট কৰিও দিব কিন্তু মই প্ৰেডিক্ট নকৰোঁ বিকজ মই গম নাপাওঁ বিকজ কাট অফ ডিপেণ্ড কৰে বহুতকেইটা ফেক্টৰত প্ৰথম ফেক্টৰ হয় যে কিমান পষ্ট আছে এবাৰ পষ্ট অকণমান কম আছে ছেকেণ্ড ফেক্টৰ হৈছে কিমান মানুহে পৰীক্ষাটো এপিয়াৰ হৈছে যেনেকৈ লাষ্ট ইয়াৰ আমাৰ এপিয়াৰ হৈছিলে এৰাউণ্ড 6,000 মান মানুহে লাইক 6,000 মান মানুহে ক'ব গ'লে লাইক তেওঁলোকৰ লিষ্টখন পাব্লিছ হৈছিলে 6,000 এপ্ৰক্স আছিলে কিমানে এপিয়াৰ হৈছে তাকে কমেই হ'ব চাগে কিবা এটা কিন্তু এবাৰ গম নাপাওঁ আই ডোণ্ট ন' এণ্ড থাৰ্ড এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্ট থিং পেপাৰ ডিফিকাল্টি লেভেল চ' কাট অফ ডিপেণ্ড কৰে আমাৰ মষ্টলি নাম্বাৰ অফ পষ্ট কিমান নাম্বাৰ অফ এপ্লিকেণ্টছ কিমান এণ্ড পেপাৰ ডিফিকাল্টি লেভেল কিমান এই তিনিটা ফেক্টৰত আমাৰ কাট অফটো ডিপেণ্ড কৰে আই থিংক মই ক্লিয়াৰ এতিয়ালৈকে ছেফ স্ক'ৰ আমাৰ 2022ত ছেফ স্ক'ৰ কি আছিলে মই অলৰেডি ক'লোৱে কাট অফ যদি 115-120 গৈছে তো ছেফ স্ক'ৰ সিমান মানে হ'ব 2025ত যদি মই ক'ব যাওঁ যে ছেফ স্ক'ৰ কিমান মান হ'ব জেনেৰেলৰ কাৰণে আই থিংক 120 প্লাছ মান হ'ব পাৰে তাতকৈ চাগে বেছিও হ'ব পাৰে কিন্তু তাতকৈ কমচে কম নহয় সেইকাৰণে মই প্লাছ বুলি কৈ থৈ দিছোঁ টাইম আমাৰ গোটেই প্ৰচেছটো কমপ্লিট হৈছিলে মানে প্ৰিভিয়াছ ইয়াৰৰ
11 মান্থছত আমাৰ 6 ছেপ্টেম্বৰ 2022 যেতিয়া নটিফিকেশ্যন ওলাইছিলে এণ্ড নেক্সট ইয়েৰ 2023ৰ আগষ্ট মাহত আই গেছ আমাৰ ফাইনেল ৰিজাল্ট তেওঁলোকে দি দিছিলে যিটো অলৰেডি APSC ৱেবছাইটত পাব্লিছে আছে অলৰেডি আপোনাৰ ডেটটো গৈ চাব পাৰে 11 মান্থছত আমাৰ গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ গৈছিলে মানে এইটো এটা এনেকুৱা এটা এক্সাম যিটো এক্সাম আমাৰ খুবেই মানে ফাষ্ট গোটেইখিনি বস্তু হয় 12 মাহ নালাগে 11 মাহতে হৈ যায় এণ্ড লাষ্ট ইয়াৰ হয়তো অকণমান বেছি সময় লাগিলে এবাৰ তাতকৈ কম সময় লাগিব পাৰে হয়তো এবাৰ আমাৰ গোটেই প্ৰচেছটো 7-8 মাহৰ ভিতৰতে হয়তো কমপ্লিট হৈ যাব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ বা মেক্সিমাম লাগিলেও 11 মাহ লাগিব বা মিনিমাম ধৰক 7 মাহ 8 মাহত হয়তো হৈ যাব পাৰে বুক লিষ্ট ফৰ GS এতিয়া ছেইম এজ APSC CC বুক লিষ্ট ইয়াত মই ডিটেইলত একো ক'ব নাযাওঁ যিহেতুকে GSৰ মানে জেনেৰেল ষ্টাডিজৰ কাৰণে বুক লিষ্ট কি হয় বুক লিষ্ট আপোনাৰ APSC CCৰ কাৰণে যি বুক লিষ্ট হয় সেইখিনি বুক লিষ্ট আপুনি ফ'ল' কৰিব লাগিব ইয়াতে আপুনি মানে একো ডিফাৰেণ্ট বুক লিষ্ট নালাগে এণ্ড আই থিংক মোতকৈ বেছি বেটাৰ ইয়াৰ বুক লিষ্টখিনি আমাৰ APSC টপাৰ্ছখিনিয়ে কৈ দিব পাৰিব চ' আপোনালোকে ইউটিউবত গৈ পেলাই তেওঁলোকৰ চাই ল'ব বা হয়তো আপোনালোকে নিজেও হয়তো জানিব চ' সেইখিনিয়ে পঢ়িব যিখিনি জানে আৰু নহ'লে ইউটিউবত এবাৰ চাই ল'ব যিখিনি আমাৰ টপাৰ্ছখিনিয়ে ৰেকমেণ্ড কৰে বা কোচিঙৰ ফেকাল্টিখিনিয়ে ৰেকমেণ্ড কৰে ঠিক আছে হোৱাট এভাৰ ইজ গুড ফৰ ইউ বুক লিষ্ট ফৰ ছায়েন্স পেপাৰ যিহেতুকে ইয়াত মই অকণমান ডেফিনেটলি ইনপুট দিব পাৰোঁ যিহেতুকে আমি লাষ্ট 5 ইয়াৰ্ছৰ পৰা CWEৰ কাৰণে ষ্টুডেণ্টছখিনিক মেণ্টৰশ্বিপ কৰি আছোঁ আমাৰ কৰ্চেছ বা আমাৰ টেষ্ট চিৰিজ বা আমাৰ গোটেইখিনি আমি বস্তু যিহেতু আমি কৰি আছোঁ চ' সেইকাৰণে ইয়াৰ কাৰণে চাগে মই অকণমান দুটা এটা কথা ক'ব পাৰিম চ' আই উইল ডিছকাছ ইট চ' মেথছৰ কাৰণে আপুনি যিখিনি আমাৰ চিলেবাছ দিয়া আছে ষ্টেণ্ডাৰ্ড ডিভিজন হৈ গ'ল আমাৰ ছাৰ্ফেচ এৰিয়া ভলিউম হৈ গ'ল বা পাৰ্চেণ্টেজ হৈ গ'ল এভাৰেজ হৈ গ'ল এইবিলাক বস্তুটো আমি বেছিকেলি ক্লাছ 8, 9, 10ত পঢ়া সেইখিনি কাৰণে আই ডণ্ট থিংক মানে কিবা আপুনি বহুত বেছি ফ'ল' কৰিব লাগিব অলৰেডি আপুনি চাগে জানেও বস্তুখিনি বিকজ যদি আপুনি APSC APR হৈছে CSET জানিব SSC বা যদি NTPC দিছে বা যদি বেংকিং দিছে তেতিয়াও জানিব বা যদি একো দিয়াও নাই তথাপিতো আপুনি এইখিনি টপিক্স বাহিৰৰ পৰা কভাৰ আপ কৰি ল'ব পাৰিব একো প্ৰব্লেম নাই তাৰ কাৰণে একো স্পেচিফিক বুক আই ডণ্ট থিংক লাগে PDF পাই যাব টেলিগ্ৰামত বা তেনেকুৱাকৈ ইউটিউবৰ পৰা চাই ল'ব পাৰিব যিখিনি আমাৰ আছে যে আমাৰ ক'ব গ'লে এপ্লিকেশ্যন অফ ট্ৰিগনমেট্ৰি হৈ গ'ল ঠিক আছে বা ইনভাৰ্ছ ট্ৰিগনমেট্ৰি হৈ গ'ল ইণ্টিগ্ৰেলছ হৈ গ'ল তো সেইখিনি বস্তু বেছিকেলি আমি যদি চাব যাওঁ NCERT ক্লাছ 12ৰ বুকত আমাৰ গোটেইখিনি আছে NCERT ক্লাছ 12ৰ যদি আপুনি মানে ভালকৈ চায় এইকেইটা চেপ্টাৰ এই 2-3টা চেপ্টাৰ হৈ যাব যদি আপুনি ৰেফাৰ কৰে কিছুমান গাইড বুক ৰেফাৰ কৰিব পাৰে গাইড বুক মই জেনেৰেলি ছাজেষ্ট কৰিম RD শৰ্মা অবজেক্টিভখন ছাবজেক্টিভো আছে বাট অবজেক্টিভখন অলপ বেছি বেটাৰ হয় RD শৰ্মাখন চাব পাৰে যদি RD শৰ্মা আছে আৰিহান চাব পাৰে বা বেলেগ আমাৰ ওচৱাল বা বেলেগ এনি আদাৰ বুকছ যিটো আপোনাৰ আছে অলৰেডি আপুনি চাব পাৰে এণ্ড মষ্ট ইম্পৰ্টেণ্ট ইউটিউব ভিডিঅ'জ আপুনি চাব পাৰিব ডেফিনেটলি কেমিষ্ট্ৰিৰ কাৰণে মই ক'ম যিখিনি আমাৰ চেপ্টাৰ দিয়া আছে কেমিষ্ট্ৰি ক্লাছ 11ত আমাৰ গোটেইখিনি বা 12ত আমাৰ গোটেইখিনি বস্তু আছে আমাৰ 2টা চেপ্টাৰ বা 3টা চেপ্টাৰটো ক্লাছ 11ৰ পৰাই আছে বাকী 2-3টা চেপ্টাৰ আমাৰ ক্লাছ 12ৰ পৰা আছে আই থিংক NCERTখিনি পঢ়িলে ছাফিচিয়েণ্ট হৈ যাব তাৰে বাহিৰততো ইমানখিনি চোৱাৰ দৰকাৰ নাই NCERTখিনিয়ে ছাফিচিয়েণ্ট হয় যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ বা তাৰ পৰা মই কৈছোঁ আৰু লাইক আই মে নট বি কাৰেক্ট বাট এজ পাৰ মাই এক্সপিৰিয়েঞ্চ আই হেভ ট'ল্ড ইউ ইউটিউব ভিডিঅ'জ চাব পাৰে ডেফিনেটলি ইউটিউব ভিডিঅ'জ ওৱান শ্বট ভিডিঅ'জ চাব পাৰে বা প্লেলিষ্টবোৰ চাব পাৰে যিখিনি আমাৰ ইউটিউবত অলৰেডি কণ্টেণ্ট আছে সেই চাব পাৰে ফিজিক্সৰ কাৰণে ডেফিনেটলি আপুনি DC পাণ্ডে চাব পাৰে মেকানিক্সৰ কাৰণে খুব ভাল বা থাৰ্মোডাইনামিক্স এণ্ড অল SLR চাব পাৰে SLR কমপ্লিটলি 11-12ৰ গোটেইখিনি ফিজিক্স দিয়া আছে বা বাকীখিনি বুকছ ABC ফিজিক্স হৈ গ'ল বা বেলেগ এনি বুকছ মানে যিখিনি আপোনাৰ ৰেফাৰেঞ্চ বুক আছে বা নাই বা আপুনি অৰ্ডাৰ দি লওক বা এনি কোচিঙৰ মেটেৰিয়েল বা নিজৰ মেটেৰিয়েলখিনি যিহেতুকে মানে ইয়াত মই ধৰি লৈছোঁ এজিউম কৰিছোঁ যে আপোনালোকে ছায়েন্স বেকগ্ৰাউণ্ডৰে হয় বিকজ ছায়েন্স বেকগ্ৰাউণ্ডৰ এলিজিবিলিটিয়ে আছে হয় নাই আইদাৰ ইউ আৰ এ ইঞ্জিনিয়াৰ অৰ ইউ আৰ হেভিং ফিজিক্স ইন ইয়ৰ BSc ৰাইট চ' আই গেছ আপোনালোকৰ এইখিনি নোটছ থাকিব এণ্ড যদি নাই আপোনালোকে ডেফিনেটলি এইখিনি বড়ো কৰি ল'ব পাৰিব একো ডাঙৰ কথা নহয় বা ইউটিউব ভিডিঅ'ছ আমাৰ অলৰেডি আছে এজ আই ছেইড ঠিক নহয় ইউটিউব ভিডিঅ'জ যিহেতু মই মেনশ্যন কৰিছোঁ অলৰেডি ইউটিউব ভিডিঅ'জ ডেফিনেটলি আমাৰ চেনেলটো আছে আমাৰ চেনেলত ভালেখিনি ভিডিঅ' আছে তাৰ পৰা আপুনি চাব পাৰে এণ্ড যদি ভিডিঅ'জ নাই আমি ভিডিঅ'জ অফক'ৰ্ছ দি দিম তাৰ পৰা আপুনি চাব পাৰিব অ'কে যিখিনি আমাৰ টপিক কভাৰ আপ কৰা নাই আমি সেইখিনি টপিক আমি কভাৰ আপ কৰাই দিম সেইখিনি আপোনালোকে চাব পাৰিব চ' ইউ কেন ছাবস্ক্ৰাইব ইট অ'কে ছেকেণ্ড থিং বাকীবোৰ চেনেল যদি আপোনাৰ মানে আমাৰ ইয়াৰ পৰা চাবৰ কাৰণে মন নাই একো প্ৰব্লেম নাই আপুনি বেলেগৰ পৰা চাব পাৰে বেলেগৰ পৰা আপোনাৰ ইনফেক্ট মানে দীঘল ভিডিঅ'জ আমাৰ ওৱান শ্বট ভিডিঅ'জ থাকিব বা প্লেলিষ্ট থাকিব বেটাৰ কোৱালিটিত থাকিব পাৰে ইনফেক্ট ঠিক আছে খালি সিহঁতে স্পেচিফিকেলি আই গেছ কিবা এটা এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰাব মে বি JEE হ'ব বা NEET হ'ব চ' তেনেকুৱাই হ'ব স্পেচিফিকেলি ফৰ APSC লিগেল মেট্ৰলজি আই ডণ্ট থিংক মানে কোনোবা চেনেলত কিবা কণ্টেণ্ট তেনেকুৱাকৈ স্পেচিফিকেলি মানে ফিজিক্স কেমেষ্ট্ৰি মেথছৰ আপলোড কৰা আছে বাট আমি ডেফিনেটলি যিমানটো পাৰোঁ আমি কৰাই দিম চ' আপোনালোকে ডেফিনেটলি চাব পাৰিব কেমিষ্ট্ৰি চিলেবাছ PYQ এতিয়া এটা কথা মই যিটো কৈছিলোঁ আপোনালোক যে ইম্পৰ্টেণ্ট বস্তু হয় ইম্পৰ্টেণ্ট বস্তুটো কি হয় যে আমাৰ যিখিনি চিলেবাছ দিয়া আছে চিলেবাছ মতে আমাৰ GSৰ কথাটো কৈছোঁ GSত যিখিনি চিলেবাছ দিয়া আছে সেইমতে আমাৰ মানে এক্সাম পেপাৰত আহিছে আৰু 90%টো আহিছে 10% হয়তো কিবা ইফাল সিফাল হ'ব পাৰে কিন্তু 90% আমাৰ ডেফিনেটলি আহিছে
এই বছৰ আমাৰ চিলেবাছখনত এণ্ড লাষ্ট ইয়েৰৰ চিলেবাছখনত জিএছৰ অকণমান মাইনাৰ ডিফাৰেঞ্চেছ আছে, যিখিনি মই অলৰেডি ডিছকাছ কৰিলোঁ। যদি আপোনালোকে বুজি পাইছে মই কি কি ডিছকাছ কৰিলোঁ, যে হিষ্ট্ৰী কথাটো ক'লোঁ বা মই ইংলিছৰ কথাটো ক'লোঁ। চ' কিন্তু তথাপিও আপুনি মানে ক'ব নোৱাৰে যে মানে সেইখিনি নাহিব বুলি। চব পঢ়ি যোৱাটো ভাল, মানে ছেফ ছাইড থাকে, যিহেতুকে মানে লাষ্ট ইয়েৰো অহা দেখা গৈছিলে, এইবাৰো থাকে। মেজৰ যিখন আমাৰ ছায়েন্স পেপাৰ হয়, চ' আমাৰ ফিজিক্স 50 কুৱেশ্যনছ, কেমেষ্ট্ৰি 25 কুৱেশ্যনছ, মেথছ 25 কুৱেশ্যনছ থাকে। মেথছত লাষ্ট ইয়েৰ এজ পাৰ চিলেবাছে আহিছে, বা ফিজিক্সতো আমাৰ এজ পাৰ চিলেবাছে আহিছে। মই একো তেনেকুৱাকৈ মানে একো দেখা নাই বাৰু বেলেগ। কিন্তু কেমেষ্ট্ৰিত এটা বহুত ভাষ্ট ডিফাৰেঞ্চ আছিলে। কেমেষ্ট্ৰি আমাৰ 3টা চেপ্টাৰ মেনশ্যন কৰিছিলে, যদি আপুনি ভালদৰে চাইছে মই যেতিয়া এক্সপ্লেইন কৰিলোঁ। মেটাৰ প্ৰথম কথা, তাতে আমাৰ গোটেইখিনি টপিক আহিছে, যে প্ৰেছাৰ, ডেঞ্চিটি, একুৰেচি, প্ৰিচিশ্যন, এছ আই ইউনিটছ, বেছ ইউনিটছ, তাতে গোটেইখিনি সোমাই যায় মেটাৰত, ঠিক আছে। ছেকেণ্ড, ষ্টেটছ অফ মেটাৰ, দেন মেটালাৰ্জি। এই 3টা চেপ্টাৰ স্পেচিফিকেলি আমাৰ চিলেবাছত মেনশ্যন কৰিছিলে। কিন্তু আমাৰ চলিড ষ্টেটৰো ক'ব গ'লে পেকিং এফিচিয়েঞ্চি কুৱেশ্যন দেখা গৈছে, হয়নে? FCC, BCC এণ্ড অল, অ'কে, বডি চেণ্টাৰ্ড, ফেচ চেণ্টাৰ্ড এণ্ড অল, ঠিক আছে। এতিয়া মই ডিটেইলত নাযাওঁ বাৰু, বাট মানে চলিড ষ্টেটৰ কুৱেশ্যন দেখা গৈছিলে। কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ দেখা গৈছিলে কুৱেশ্যন, কেমিকেল বণ্ডিঙৰ দেখা গৈছিলে, ঠিক আছে, বণ্ড লেংথ, বণ্ড অৰ্ডাৰ এণ্ড অল দেখা গৈছিলে, ঠিক আছে। VSEPR থিয়ৰী, MOT থিয়ৰী এণ্ড অল, এইখিনি আপুনি জানিব লাগিব অকণমান। পিৰিয়ডিচিটি দেখা গৈছিলে। চ' যদিও আমাৰ দিয়া আছে 3টা চেপ্টাৰ, বাট আমি যদি চাওঁ আমাৰ 7টামান চেপ্টাৰ ডেফিনেটলি আছে। চ' মই সেইকাৰণে ৰেকমেণ্ড কৰিছোঁ যে আপোনালোকে কেমেষ্ট্ৰিৰ কাৰণে 3টা চেপ্টাৰ চাই যাওক, লগতে এই 7টা চেপ্টাৰ চাই যাব পাৰে। এণ্ড এইখিনিয়ে ইনচাইটছ হয়, এইখিনিয়ে এটা এক্সপিৰিয়েঞ্চ হয়, এইখিনিয়ে কিছুমান বস্তু, যিখিনি বস্তু হয়তো আপুনি নটিফিকেশ্যনত নাপাব, যিখিনি বস্তু হয়তো আপুনি নিজেই বিচাৰিব গ'লে সময় লাগি যাব, বাট এই উইদিন 10-15 মিনিটছ যিটো এইটো ভিডিঅ' হয়, আপুনি এইখিনি বস্তু গম পাই গ'ল। এণ্ড আই থিংক আপোনাৰ প্ৰিপেৰেশ্যন অকণমান হেল্প হ'ব। চ' এইখিনি বস্তু আছিলে। থেংক ইউ। যদি আপুনি বিচাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপ জইন কৰিবৰ কাৰণে, ডেফিনেটলি জইন কৰিব পাৰে। তাতে আমাৰ PYQsখিনি দিয়া আছে লাষ্ট ইয়েৰ, এণ্ড লগতে মই গোটেইখিনি আপডেটছ দি থাকিম। আমাৰ যিখিনি ফিউচাৰ ভিডিঅ'ছ থাকিব APSC লিগেল মেট্ৰলজিক লৈ পেলাই, বা কিছুমান হয়তো আমি মানে ইনিচিয়েটিভছ ল'ম ইয়াৰ কাৰণে, যিখিনি ইনিচিয়েটিভছ হয়তো যদি ভাল হয় আপোনালোকৰ কাৰণে, ডেফিনেটলি খুবেই ভাল। এণ্ড হোৱাটছএপ গ্ৰুপ আমাৰ জইন কৰি ল'ব, লিংক ইজ ইন দ্য ডিছক্ৰিপশ্যন। বাকী থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আই হোপ এইটো ভিডিঅ' আপোনাৰ কিবা এটলিষ্ট কামত আহিলে, এণ্ড যদি আহিলে দেন ডেফিনেটলি ইউ কেন ছাবস্ক্ৰাইব টু দ্য চেনেল। আই উইল গিভ মোৰ ভিডিঅ'ছ ইন দিছ টপিক ইফ আই get any positive response from you guys. So যদি কিবা ডাউট থাকে কমেণ্টছত সুধিব, আই ডেফিনেটলি ক্লিয়াৰ আপ। এণ্ড বাকী আই থিংক মই গোটেইখিনি কভাৰ আপ কৰি দিছোঁ ডাউটছ, যিখিনি হয়তো ডাউটছ থাকিব লাগে আপোনালোকৰ, বাট ষ্টিল দেয়াৰ ইজ এ মানে চান্স যে হয়তো মই কিবা বস্তু মিছ কৰি দিব পাৰোঁ। যদি মিছ কৰি দিছোঁ আই উইল চল্ভ ইট, একো প্ৰব্লেম নাই। আপুনি মোক পাৰ্চনেলি মেছেজ কৰিব পাৰিব, টেলিগ্ৰামত হওক বা হোৱাটছএপত হওক, বা আপুনি মোক মেইল কৰিব পাৰিব, অৰ ইউ কেন চিম্পলি কমেণ্ট কৰিব পাৰিব। মই ডেফিনেটলি হেল্প কৰি দিম, একো প্ৰব্লেম বা একো ইছ্যু নাই। অল দ্য বেষ্ট, এণ্ড ফৰ্ম ফিল আপ কৰি ল'ব। বাকী কিবা যদি প্ৰব্লেম থাকে ইউ কেন কণ্টেক্ট মি। থেংক ইউ।